ইনকাম চাৰ্টিফিকেটখন আপুনি নিজৰ মোবাইলৰ পৰা কেনেকৈ আবেদন কৰিব পাৰিব তাৰ বিষয়ে আজি এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো ইনকাম চাৰ্টিফিকেটখন বনাবলৈ হ'লে প্ৰথম আপোনালোকে সেৱা সেতু ৱেবছাইটটো খুলি লগ ইন কৰি ল'ব আৰু লগ ইন কৰি লোৱাৰ পিছত আপোনালোকে ছাৰ্ভিচত চাৰ্চ কৰিব ইনকাম চাৰ্টিফিকেট। তো ইনকাম চাৰ্টিফিকেট বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকে প্ৰথম যোনটো ইনকাম চাৰ্টিফিকেটৰ অপশ্যন আহিছে তাতে ক্লিক কৰি এপ্লাইত ক্লিক কৰিব আৰু এপ্লাইত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আপোনালোকে এই ফৰ্মখন পূৰালেই আপোনাৰ যোনখন ইনকাম চাৰ্টিফিকেট হয় সেই ইনকাম চাৰ্টিফিকেটখন আপোনালোকে 10 দিনৰ ভিতৰত অনলাইন যোগে লাভ কৰিব। তো ইয়াৰ কাৰণে প্ৰথম আপোনালোকে ইয়াত কেইটামান ডকুমেণ্টছ লাগে ইনকাম চাৰ্টিফিকেটখন অনলাইনত বনাবলৈ হ'লে। তো প্ৰথম আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন প্ৰিণ্ট আউট কৰি আপোনালোকে পূৰাই ল'ব, যিহেতু এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ইয়াত ছাবমিট কৰিব লাগিব, নহ'লে আপোনালোকৰ ইনকাম চাৰ্টিফিকেটৰ অনলাইন এপ্লাই যোনখন এপ্লিকেশ্যন ফৰ্ম হয় সেইখন ৰিভাৰ্ট হোৱাৰ চান্স থাকে। যদি আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন দিয়ে তেতিয়া আপোনালোকৰ এপ্লিকেশ্যনখন ৰিভাৰ্ট নহয়। তো আপোনালোকে প্ৰথম এপ্লিকেশ্যন ফৰ্মখন দিব লাগিব, তাৰ পৰা এড্ৰেছ প্ৰুফ আৰু আইডেণ্টি প্ৰুফৰ কাৰণে আপোনালোকে এটা ডকুমেণ্টছ দিব লাগিব। তো ইয়াত এড্ৰেছ প্ৰুফ আৰু আইডেণ্টি প্ৰুফৰ কাৰণে আপুনি আপোনাৰ আধাৰ কাৰ্ডটো দিব পাৰে। তাৰ পৰা আহিলে আপোনালোকৰ এনি আদাৰ ডকুমেণ্টছটো এনি আদাৰ ডকুমেণ্টছত আপোনালোকে গাঁওবুঢ়া কাগজখন দিব পাৰিব। তাৰপিছত আহিলে আপোনালোকৰ লেণ্ড ৰেভিনিউ ৰিচিপ্টটো, লেণ্ড ৰেভিনিউ ৰিচিপ্টত আপোনাৰ যোনটো মাটিৰ খাজানা হয় আপ টু ডেট, সেই আপ টু ডেট খাজানা ৰিচিপ্টটো দিব লাগিব। আৰু যদি আপোনালোক কোনোবা চাকৰি কৰা মানুহে ইনকাম চাৰ্টিফিকেটখন বনাব বিচাৰে তেতিয়া আপোনালোকে চেলাৰী শ্লিপটো ইয়াত আপ টু ডেট আপোনালোকে দিব লাগিব। আৰু যদি আপোনালোকে খেতি কৰে বা বেলেগ কিবা কাম কৰে তেতিয়া আপোনালোকে ইয়াত যোনটো চেলাৰী শ্লিপ হয় সেই চেলাৰী শ্লিপটো আপলোড নকৰিলেও হ'ব। তো এপ্লিকেশ্যন ফৰ্মখন আপোনালোকৰ ইয়াত আহিলে প্ৰথম সুধিছে লেংগুৱেজটো আপোনালোকে চিলেক্ট কৰি ইয়াত দিব লাগিব। তো মই লেংগুৱেজটো দিছোঁ ইয়াত আছামিছত। তাৰপিছত এপ্লিকেণ্ট নেম, আবেদনকাৰী নামটো আপোনালোকে যাৰ নামত ইনকাম চাৰ্টিফিকেটখন বনাব বিচাৰিছে তেওঁৰ নামটো ইয়াত প্ৰথম দিব। তাৰপিছত আহিলে এপ্লিকেণ্ট জেণ্ডাৰটো, তেখেতৰ জেণ্ডাৰটো কি হয় জেণ্ডাৰটো আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। তাৰপিছত আহিলে ফাদাৰ্ছ নেম, এপ্লিকেণ্টৰ যোনটো দেউতাকৰ নাম হয় দেউতাকৰ নামটো ইয়াত দিব। তাৰ পৰা আহিলে মোবাইল নাম্বাৰটো, এপ্লিকেণ্টৰ যোনটো মোবাইল নাম্বাৰ হয় সেই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব। তাৰপৰা ইমেইল আই ডিটো আপোনালোকৰ অপশ্যনেল, ইমেইল আই ডি আৰু পান কাৰ্ডটো আপোনালোকে নিদিলেও হ'ব। তাৰপৰা ৰিলেশ্যনশ্বিপটো আপোনালোকে ইয়াত দিব লাগিব। যদি আপোনালোকে দেউতাকৰ নামত এপ্লাই কৰি আছে তেতিয়া ইয়াত আপোনালোকে আপোনাৰ নিজৰ নামটো দি আপোনালোকে ইয়াত যোনটো আপোনাৰ দেউতাকৰ নাম হয় দেউতাৰ নামটো আপোনালোকে ইয়াত দিব। তাৰপিছত চ'ৰ্চ অফ ইনকামৰ চ'ৰ্চটো কি হয় ইয়াত আপোনালোকে দিব লাগিব। যদি খেতি বাতি কৰে তেতিয়া আপোনালোকে ইয়াত যোনটো কাল্টিভেশ্যনৰ অপশ্যন আছে ইয়াত এইটো চিলেক্ট কৰি দিব। আৰু যদি বেলেগ কিবা কাম হয় তেতিয়া আপোনালোকে ইয়াৰ চাই পানি যোনটোৱে হয় সেইটো আপোনালোকে চিলেক্ট কৰি দিব। তো মই ইয়াত কাল্টিভেশ্যন দিছোঁ, তাৰপৰা অকুপেশ্যনটো দিছোঁ মই ইয়াত এগ্ৰিকালচাৰ, যিহেতু ইয়াত ধান খেতি কৰা হয়। তাৰপিছত ইনকামটো দিছোঁ মই 95,000। এই ইনকামটো আপোনালোকে যিমানটোৱে দিয়ে ইয়াত আপোনালোকে চাই পানি আপোনাৰ যোনটো খাজানা ৰচিদ হয় খাজানা ৰচিদটো চাই তেওঁলোকে এডিট কৰি পানি আকৌ ইনকামটো ইয়াত দি দিয়ে। তো মই এনেই ইয়াত এনুৱেল ইনকাম এটা এনেই ইয়াত দি দিছোঁ। তো আপোনালোকেও ইয়াত কিবা ইনকাম এটা দিব লাগিব। তাৰপিছত এড্ৰেছ লাইন 1ত আহিলে আপোনাৰ এড্ৰেছৰ প্ৰথম গাঁওখনৰ নামটো দিব। তাৰপৰা এড্ৰেছ লাইন 2ত আপোনাৰ যোনটো পোষ্ট অফিচ হয় পোষ্ট অফিচৰ নেমটো দিব। তাৰপৰা ষ্টেটৰ নেমটো আপোনালোকে ইয়াত দিব। তাৰপিছত চিলেক্ট ডিষ্ট্ৰিক্টত আপোনাৰ যোনখন ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টখনৰ নামটো দিব। তাৰপিছত চাব ডিভিজনত আপোনাৰ যোনটো চাব ডিভিজন হয় সেই চাব ডিভিজনটো দিব। তাৰপিছত চাৰ্কুল অফিচাৰটো আপোনালোকৰ যোনটো চাৰ্কুল অফিচ হয় তাত আপোনালোকে অফিচটোৰ নামটো দিব। তাৰপৰা আপোনাৰ মৌজাটো কি পৰে মৌজাটো দিব লাগিব। তাৰপৰা ভিলেজ টাউনত আপোনাৰ যোনখন গাঁৱৰ নাম হয় সেই গাঁৱৰ নামটো আপোনালোকে ইয়াত দিব লাগিব। তো ইয়াত এখন লিষ্ট ওলাই যাব, লিষ্টত চাই আপোনাৰ নিজৰ গাঁৱৰ নামটো ইয়াত বহাই দিব। তো এইকেইটা দি হোৱাৰ পিছত আহিলে পুলিচ ষ্টেচন, আপোনাৰ থানাটো কি পৰে থানাৰ নামটো ইয়াত দিব লাগিব। তাৰপৰা পোষ্ট অফিচটো দিব, পোষ্ট অফিচটো দিয়াৰ পিছত আপোনাৰ যোনটো পিনক'ড হয় সেই পিনক'ডটো দিব। আৰু এইকেইটা ডকুমেণ্টছ এইকেইটা দি হোৱাৰ পিছতে আপোনালোকৰ যোনখন অনলাইন এপ্লাই কৰা এপ্লিকেশ্যন ফৰ্ম হয় সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ছাবমিট কৰিব লাগিব। তো ছাবমিট কৰিবলৈ ইয়াত যোনটো ছেভ এণ্ড নেক্সটৰ অপশ্যন আছে আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। আৰু ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটোত আপোনালোকে প্ৰথম এপ্লিকেশ্যন ফৰ্মখন, তাৰপৰা আপোনাৰ যোনটো আইডেণ্টি প্ৰুফ আৰু এড্ৰেছ প্ৰুফৰ কাৰণে ডকুমেণ্টছ আধাৰ কাৰ্ডটো দিব লাগিব। তাৰপিছত আপোনাৰ খাজানা ৰচিদটো আপ টু ডেট দিব লাগিব। তাৰপৰা গাঁওবুঢ়া কাগজ আৰু এইকেইটা দি আপোনালোকে ছাবমিটত ক্লিক কৰিব। আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকে এটা ৰিচিপ্ট পাব। আৰু সেই ৰিচিপ্টটো লৈ আপোনালোকে 10 দিনৰ ভিতৰতে আপোনালোকে সেৱা সেতু ৱেবছাইটত আপোনাৰ যোনখন ইনকাম চাৰ্টিফিকেট হয় সেই ইনকাম চাৰ্টিফিকেটখন ইয়াতে আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল আপোনালোকেও এনেদৰে মোবাইলতে সেৱা সেতু ৱেবছাইটটোত আপুনি অনলাইনত ইনকাম চাৰ্টিফিকেটখনৰ কাৰণে আবেদন কৰিব পাৰিব।